নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 আগষ্ট 10 তাৰিখে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত টকা সোমাব। যদি আপুনি অৰুণোদয় আঁচনি টকা পোৱা নাই, আপোনাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। 10,000 কৃষকৰ একাউণ্টত 1 লাখ টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেনেকৈ কৰিব আবেদন? যিসকল হিতাধিকাৰী চৰকাৰী ঘৰ পোৱা নাই, সেইসকল হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব চৰকাৰৰ ফালৰ পৰা। আত্মগত প্ৰতিজন মহিলাক 25,000 টকা সোমাই দিব। যদি আপুনি 10,000 টকা চেক পাইছে, ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হ'ল। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব ধনৰাশি? অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা। প্ৰতি মাহত 10 তাৰিখতে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। যদি আপোনাৰ বেংক একাউণ্টত 1 আগষ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, তেন্তে আপোনাৰ বেংক একাউণ্টত পুনৰ 1,100 টকা আপুনি পাবনে? হয়, যিসকল হিতাধিকাৰীৰ একাউণ্টত কিবা কাৰণত অৰুণোদয় আঁচনিৰ টকা পোৱা নাছিলে, KYC কৰিব পৰা নাছিলে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ লগতে 1,100 টকা সোমাই দিব। আৰু বানপীড়িত জিলাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1250 টকাৰ লগতে 2,500 টকা সোমাই দিব। যিসকল হিতাধিকাৰীৰ টকা পোৱা নাই, অতি শীঘ্ৰে অহা মাহৰ 10 তাৰিখৰ পূৰ্বে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনালোকৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনালোকৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই, শীঘ্ৰে KYC আপডেট কৰক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী হিতাধিকাৰীক KYC আপডেট কৰিবলৈ আহ্বান জনাইছে। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। আপুনি এতিয়ালৈকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰা নাই নেকি? চৰকাৰে আধাৰ কাৰ্ডৰ জৰিয়তে আপোনাৰ একাউণ্টত টকা ৰিলিজ কৰিব। পান, আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ বেংক একাউণ্ট। বেংক একাউণ্টত পান, আধাৰ লিংক হোৱাৰ পিছতে আপোনাৰ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব আপোনাৰ বেংক একাউণ্টত টকা জমা হোৱাটো। হয়, অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি এই মাহতে টকা নাপায়, অহা মাহতে যেতিয়া অৰুণোদয় 80 টকা ৰিলিজ কৰিব, তেতিয়া আপোনালোকৰ একাউণ্টত টকা আপুনি লাভ কৰিব। সেয়েহে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব আৰু সকলোৱে KYC আপডেট কৰি ৰাখি দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। আপোনাৰ একাউণ্টত LPGৰ ছাবচিডিৰ টকা জমা হৈছে নে নাই, এতিয়া আপুনি চেক কৰক। নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট, কিয়নো যিসকল হিতাধিকাৰী KYC কৰা নাই বা KYC আপডেট কৰা নাই, সেইসকল হিতাধিকাৰী কিন্তু ছাবচিডিৰ টকা জমা কৰি দিয়া নহ'ব। চিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। কেৱল এয়াই নহয়, বহুতে এতিয়াৰ পৰা কৰিব নোৱাৰিব LPG গেছ বুকিং। প্ৰতি মাহতে চিলিণ্ডাৰ লোৱাৰ সময়তে ছাবচিডিৰ টকা জমা হোৱাটো নিশ্চিত কৰক আপুনি। দাম কমাৰ পিছত কোন জিলাত ৰন্ধন গেছৰ মূল্য কিমান, কমেণ্ট কৰি জনাই দিব। যদি আপুনি এতিয়ালৈকে LPG গেছৰ KYC কৰা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে বেয়া খবৰ। 16 আগষ্ট লাষ্ট তাৰিখ সময়সীমা ঘোষণা কৰিছিল, কিন্তু বহুতে এতিয়ালৈকে KYC কৰা নাই। যদি আপুনি এতিয়ালৈকে LPG গেছৰ KYC কৰা নাই, কৰ্তব্য মোবাইল ফোনৰ জৰিয়তে, মোবাইল এপৰ জৰিয়তে KYC কৰিব পাৰিব। কেনেকৈ KYC কৰিব যদি আপোনালোকে নাজানে, নিশ্চয় আপুনি LPG গেছৰ যিখন অফিচত গৈ কৰিব পাৰে। আপুনি কৰ্তব্য হৈ কৰিব পাৰিব। কেনেকৈ কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে, নিশ্চয় এটা কমেণ্ট কৰি দিব, নেক্সট ভিডিঅ'ত জনাই দিম। যদি আপুনি LPG গেছৰ KYC নকৰে, আপুনি ৰাজসাহায্য নাপাব। আপুনি গেছ বুকিঙত হ'ব পাৰে সমস্যা। সেয়েহে অতি শীঘ্ৰে সকলোৱে KYC কৰাই ৰাখিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ যুৱক যুৱতীলৈ ভাল খবৰ আহি পৰিছে। 10,000 যুৱক যুৱতীয়ে পাব 1 লাখ টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। এই বছৰত 1,000 যুৱক যুৱতীয়ে পাব 1 লাখ খটা। অহা 5 বছৰত 10,000 যুৱক যুৱতীয়ে পাব 1 লাখ টকা। কোনে কেনেকৈ কিদৰে লাভ কৰিব এই ধনৰাশি? শিক্ষিত যুৱক যুৱতীয়ে কৃষি খণ্ডত জড়িত হ'লে 1 লাখ টকা লাভ কৰিব।
এই বছৰৰ পৰা প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী কৃষক উৎকৰ্ষ বঁটা আৰু যুৱক যুৱতীক কৃষিৰ প্ৰতি আগ্ৰহী কৰিবলৈ এই চেষ্টা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল 1 লাখ টকাই নহয়, লাভ কৰিব কৃষি বিভাগৰ আঁচনি সকলো সা সুবিধা। সংবাদমেলত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অকল যুৱক আৰু যুৱতীসকলক এই সুবিধা প্ৰদান কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গোৱালপাৰা ধুবুৰী বৰপেটাত নতুন আইন। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। সংখ্যালঘুৱে কোটি কোটি টকা দিলেও নাপাব মাটি। নতুনকৈ মাটি কিনিব বুলি ভাবিলেও নাথাকিব ক্ৰয়ৰ অধিকাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৰ্ববৃহৎ ঘোষণা। শিলাঞ্চৰ বাহিৰে কোনো মাটি কিনা বেচা কৰিব নোৱাৰিব। প্ৰথম অৱস্থাত নামনি অসমৰ 3 জিলাত প্ৰযোজ্য হ'ব এই নিয়ম। 40খন ৰাজচক্ৰত প্ৰথম অৱস্থাত এই নিয়ম প্ৰযোজ্য কৰা হ'ব। শিলাঞ্চৰ সুৰক্ষাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিৰোধিতা গ্ৰহণ কৰিছে। গোৱালপাৰা ধুবুৰী বৰপেটাত নতুন আইন ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰা ধুবুৰী আৰু বৰপেটাক লৈ যি 3টা নতুন আইন ঘোষণা কৰিছে, আপুনি কি ক'ব? যদি আপোনালোকৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, NRCত নাম থকা সকলক দিব লাগিব নাগৰিকত্বৰ পৰিচয় পত্ৰ। নেশ্যনেল আইডেণ্টিটি কাৰ্ড দিয়ক NRCত নাম থকা সকলক। NRCক লৈ উচ্চ ন্যায়ালয়ত আবেদন EIDFৰ। NRCৰ পৰা নাম বাদ পৰা সকলক পুনৰ আবেদনৰ সুবিধা দিয়ক। আজিলৈকে সঠিকভাৱে ৰাজ্যত NRC প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'ল। NRCৰ চূড়ান্ত তালিকাত নাম থকা সকলক শীঘ্ৰে দিয়ক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ। নাম বাদ পৰা সকলক নতুনকৈ আবেদনৰ সুবিধা দিয়ক। ৰিজেকশ্যন স্লিপ দি নতুনকৈ আবেদনৰ সুবিধা দিব লাগে। 3,11,00,000 লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল NRCত আৰু 19 লাখ লোকৰ নাম বাদ পৰিছিল NRCৰ পৰা। NRCত নাম থকা 3,11,00,000 লোকক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদানৰ দাবী। নাম বাদ পৰা 19 লাখ লোকক দিয়ক পুনৰ আবেদনৰ সুবিধা। অসমৰ NRCক লৈ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন EIDFৰ নেতা ৰফিকুল ইছলামৰ। 28 ছেপ্টেম্বৰত NRCক লৈ উচ্চতম ন্যায়ালয়ত পৰৱৰ্তী শুনানি। আৰু NRCত নাম থকা সকলক দিব লাগিব নাগৰিকত্বৰ পৰিচয়। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিশাৰ ভাগত আধাৰ কাৰ্ড আৰু চাকৰিক লৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আধাৰ কাৰ্ডৰ ক্ষেত্ৰত গ্ৰহণ কৰা হ'ল নতুন সিদ্ধান্ত। আধাৰ কাৰ্ড লোৱাৰ সময় 31 মাৰ্চলৈকে পৰ্যন্ত বৃদ্ধি কৰিছে। চৰকাৰী চাকৰিৰ নিযুক্তিক লৈ ৰাজ্য চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা বাধ্যতামূলক হ'ব পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট। নিযুক্তি পোৱাৰ 6 মাহৰ ভিতৰতে দাখিল কৰিব লাগিব PVC বা পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট জমা দিব লাগিব। মৰাণমতক জনগোষ্ঠীয় লোকে 31 মাৰ্চলৈকে আধাৰ কাৰ্ড বনাব পাৰিব। PVC বিচাৰি প্ৰাৰ্থীয়ে যাব নালাগে আৰক্ষীৰ চকীলৈ। আৰক্ষীৰ দায়িত্বত হ'ব প্ৰাৰ্থীক PVC দিয়া। PVC জমা নিদিয়া পৰ্যন্ত চাকৰিক নিয়মীয়াকৰণ বুলি ধৰা নহ'ব। পূৰ্বে কেৱল আদালতৰ পৰা জমা দিব লাগিছিল কোৰ্ট এফিডেভিট, কিন্তু এছচিৰ সিদ্ধান্ত মৰ্মে পুনৰ প্ৰয়োজন হ'ব PVC কাৰ্ড। আৰু নিশাৰ ভাগত এনেকুৱাকৈ আধাৰ কাৰ্ড আৰু চাকৰিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, স্বাধীনতা দিৱসৰ দিনটোতে পাকিস্তানত হিন্দুস্তান জিন্দাবাদ ধ্বনি। হয়, আন এটা ডাঙৰ খবৰ আহি পৰিছে। ভাৰত মাতা কি জয়, ইণ্ডিয়ান আৰ্মি জিন্দাবাদ ধ্বনি দিলে পাকিস্তানীয়ে। POK বনেগা হিন্দুস্তান ধ্বনি দিলে POKৰ জনতাই। চিঞৰি চিঞৰি গালে চাৰে জাহাজে আচ্ছা হিন্দুস্তান হামাৰা। ভাৰতত চামিল হ'বলৈ সাজু হৈছে POKৰ পাকিস্তানী। POKত এতিয়া খাদ্য আৰু ঔষধৰ তীব্ৰ সংকট। পাক সেনাৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে ভাৰত চামিলৰ ইচ্ছা। ভাৰত চৰকাৰ আৰু সেনাক সহায়ৰ আহ্বান POKৰ জনতাৰ। আৰু ভাইৰেল হৈ পৰা ভিডিঅ'ক লৈ পাকিস্তানত এতিয়া তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। স্বাধীনতা দিৱসৰ দিনটোতে পাকিস্তান হিন্দুস্তান জিন্দাবাদ ধ্বনি। হয়, আন এটা ডাঙৰ খবৰ আহি পৰিছে। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। যদি ইয়াৰ বিষয়ে জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, CJPৰ দৰে দেশত নতুন সংগঠনৰ ভুমুকি। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। ডিমাগী নক্সাল পাৰ্টি নামৰ নতুন সংগঠন সামাজিক মাধ্যমত ব্যাপক ৰূপত জনপ্ৰিয়তা অৰ্জন কৰিলে।
ইনষ্টাগ্ৰামত মাত্ৰ 48 ঘণ্টাতে 2 লাখৰো অধিক ফলোৱাৰ্ছৰ তালিকাত বিৰোধী দলৰ নেতা আৰু চেলিব্ৰিটিও তালিকাত ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱাল আৰু অখিলেশ যাদৱৰ নাম আৰু অভিনেতা প্ৰকাশ ৰাজ। কেৱল এয়াই নহয়, কমেডিয়ান কুণাল কাম্বৰাই কৰিলে ফলো। ইউটিউবৰ থ্ৰ'বোৰ ৰাতিও ফলো কৰিছে দিমাগী নক্সাল পাৰ্টি। প্ৰধানমন্ত্ৰীৰ লালকিল্লাৰ ভাষণৰ পাছতে গঠন কৰা হৈছে নতুন দল। ভাষণত প্ৰধানমন্ত্ৰীয়ে দিমাগী নক্সাল বুলি কৰিছিল উল্লেখ আৰু দিমাগী নক্সালে দেশৰ ক্ষমতা স্থগিত কৰিবলৈ সুযোগ বিচাৰিছে বুলি কৰিছিল মন। আৰু CJPৰ দৰেই দিমাগী নক্সাল পাৰ্টিয়ে প্ৰকাশ কৰিছে সংগঠনটোৰ নিয়মাৱলী আৰু CJPৰ দৰে দেশত নতুন সংগঠনৰ ভুমুকি। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আহি পৰিছে। 17 ছেপ্টেম্বৰত ৰাজ্যত গঠন হ'ব যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই 17 ছেপ্টেম্বৰৰ দিনে আৰম্ভ হ'ব এই বিভাগ। এই বিভাগৰ জৰিয়তে ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে বিভিন্ন কাম কৰিব চৰকাৰে। বিভাগটোৰ আওতালৈ আহিব ৰাজ্যৰ যুৱ আয়োগ আৰু NCC আৰু NSS। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰাজ্যৰ বিভাগৰ স্তৰত শিক্ষা বিভাগে হাতত লোৱা যুৱ কল্যাণৰ কাম আৰু আন বিভাগসমূহে হাতত লোৱা যুৱ কল্যাণৰ সকলো কাম এই বিভাগৰ অন্তৰ্ভুক্ত হ'ব। যুৱক যুৱতীসকলৰ কল্যাণৰ বাবে নিৰন্তৰ কাৰ্যসূচী গ্ৰহণ কৰিব এই বিভাগে। যুৱক যুৱতীসকলক স্বাৱলম্বী কৰাৰ দিশে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বহু বিবাহ কৰিলেই হেৰুৱাব লগা হ'ব পাৰে চৰকাৰী চাকৰি। কঠোৰ শাস্তিৰ সৈকনি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিভাগীয় তদন্তত দোষী সাব্যস্ত হ'লে লাভ কৰিব এই শাস্তি। ভৰণ পোষণৰ বাবে প্ৰথম পত্নীৰ একাউণ্টলৈ প্ৰাণ কৰা হ'ব ধনৰাশি। মৰগীয়া বানাচত দৰমহাৰ 20% ধন কৰা হ'ব প্ৰাণ প্ৰথম পত্নীৰ একাউণ্টলৈ। সংবাদমেলত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।